প্ৰথমে কম শিক্ষকসকলক উদ্দেশ্যে এই যে তোমালোক ইয়াতে থিয় হৈ আছা মূৰ দাঙি কথা ক'ব পাৰিছা মাত ডাঙৰকৈ উলিয়াই কামাত দিব পাৰিছা এইখিনি কাৰ কাৰণে পাৰিছা ইয়াত উপস্থিত শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে হয়নে হয়নে নহয় এটা সময়ত এনেকুৱা দিন আছিল যদি আমি সেয়া আমাৰ বুৰঞ্জীত পঢ়িছোঁ য'ত ছোৱালীক বা নাৰীক ঘৰৰ পৰা ওলাবলৈ দিয়া নহয় পুৰুষে পঢ়ে পুৰুষে কাম কৰে আৰু ছোৱালী মানুহ ক'ত থাকে ঘৰৰ ভিতৰত আৰু তোমালোক ক'ত আছা মই আহিয়ে দেখিছোঁ গুণোৎসৱৰ কামৰ কাৰণে গেটৰ ওপৰত উঠিও তোমালোকে কাম কৰিছা এই যে সাহস যে আমি কাম কৰিম আমি আগবাঢ়ি আহিম আমি পঢ়িম আমি নিজৰ ভৰিৰ ওপৰত থিয় হ'ম এই সাহসখিনি দিছে আমাক শিক্ষাই আৰু শিক্ষা কোনে দিছে তোমালোকক ছাৰ বাইদেউসকলে গতিকে আজি এই বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ মজিয়াত থিয় হৈ মই প্ৰাৰ্থনা কৰাই সমূহ শিক্ষক শিক্ষয়িত্ৰীক মোৰ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আহোঁ তোমালোকৰ কথালৈ তোমালোকে দেখিছা তোমালোকৰ সন্মুখত বহি মূল্যায়ক হিচাপে মই থিয় হৈ আছোঁ এগৰাকী নাৰী হয়তো কাৰোবাৰ জীয়ৰী কাৰোবাৰ ভগ্নী হয়নে তোমালোকো তেনেকৈ কাৰোবাৰ জীয়ৰী কাৰোবাৰ ভগ্নী আৰু ছাৰ বাইদেউসকলৰ ছাত্ৰী যদি নাৰীয়ে নাথাকে নাৰীয়ে যদি শিক্ষিত নহয় সমাজখন আগবাঢ়ি যাবনে এই সংসাৰখন আগবাঢ়িবনে কেতিয়াও নাবাঢ়ে তোমালোকে কৈছিলা চক্ৰেটিছে কৈছে শিক্ষাই জ্ঞান আৰু জ্ঞানে কি কৰে কুসংস্কাৰবোৰ আঁতৰ কৰে আমাৰ ভুলবোৰ আঁতৰ কৰে গতিকে শিক্ষাক অস্ত্ৰ হিচাপে লৈ তোমালোক আগবাঢ়ি যোৱা বিদ্যালয়খনৰ গৌৰৱৰ কথা বহুতখিনি গম পাইছোঁ বিদ্যালয়খনত বহুত সন্মানীয় শিক্ষকে ৰাজ্যিক পুৰস্কাৰ লাভ কৰিছে খুব গৌৰৱৰ কথা এয়া আমাৰ আদৰ্শ আচলতে মোৰ কাৰণেও আদৰ্শ তোমালোকৰ কাৰণেও আদৰ্শ এই গোটেইখিনি কথা মনত ৰাখি আগুৱাই যাবা যে ভাল কাম কৰিম ভালকৈ পঢ়িম আৰু অভাৱ আমাৰ আচলতে বাধা কেতিয়াও হ'ব নোৱাৰে বৰ্তমান অসম চৰকাৰে আমাৰ ৰাজ্য চৰকাৰে বিশেষকৈ নাৰী শিক্ষাৰ ক্ষেত্ৰত ইমানখিনিয়ে তেওঁলোকে ব্যৱস্থা লৈছে যে কোনো ছাত্ৰ ছাত্ৰীয়ে আচলতে পঢ়া শুনা এৰি ৰৈ যাবলগীয়া যাতে নহয় সেই প্ৰচেষ্টা শিক্ষক হিচাপে সকলোৱে লৈছে চৰকাৰেও লৈছে গতিকে তোমালোকৰ মনত বাঢ়ি লোৱা যে আমি ভাল মানুহ হ'মেই শিক্ষিত হ'মেই আগবাঢ়ি যামেই এদিন এনেকৈ তোমালোকে এগৰাকী শিক্ষয়িত্ৰী হৈ কোনোবা এখন বিদ্যালয়ৰ সন্মুখত দুআষাৰ কাৰোবাক ক'বা গৌৰৱ অনুভৱ কৰিছোঁ যে মই বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বহিমূল্যায়ক হিচাপে আহিছোঁ তোমালোকলৈ বহুত মৰম শ্ৰদ্ধা ছাৰ বাইদেউলৈ বহুত সন্মান আৰু উপস্থিত প্ৰত্যেকজন ব্যক্তিলৈ শ্ৰদ্ধা যাচি মই মোৰ সমবক্তব্যত সামৰণি মাৰিছোঁ ধন্যবাদ যিমানকেইবাৰ গুণোৎসৱ হৈছে এই তিনিবাৰে মই গুণোৎসৱৰ এই ৱাল মেগাজিনৰ দায়িত্বত আছোঁ নিজে হাতে কামে লাগি ল'ৰা ছোৱালীখিনিৰ লগত কাম কৰি যিটো সুখ পোৱা যায় সেইটো মই আপোনালোকে যেনেদৰে আজি কৰিছে বা উন্মোচন কৰা মুহূৰ্তত যিটো ফূৰ্তি লাগে সেইটো মই অনুভৱ কৰিব পাৰিছোঁ প্ৰতিটিৰ লগত জড়িত থকা সকলো মৰমৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী বৃন্দলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখন মই উন্মোচন কৰিছোঁ বুলি আপোনালোকক ঘোষণা কৰিছোঁ অকণমান চাওঁ ধন্যবাদ বাইদেউক আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এতিয়া বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয় এতিয়া যিটো কালচাৰেল প্ৰগ্ৰাম হ'ল যদিও নিজে গান গাব নাজানো নাচিব নাজানো কিন্তু প্ৰতিটো বস্তু নিজে অংশগ্ৰহণ কৰি ভাল পাওঁ পুৰস্কাৰ নাপাব পাৰোঁ কেতিয়াও কিন্তু তোমালোকে যিটো প্ৰদৰ্শন কৰিলা মোৰ মানে গাটো নামটো সিঁয়ৰি গৈছে যি বাল গানটোত মানে মই এনেকুৱা লাগিছে মই হয়তো আজি লিখিব নোৱাৰিম মই হয়তো লিখিম মানে কেনেকৈ নাচিছা কেনেকৈ কৰিছা মানে মই আচৰিত মানে আৰু কথা হয় ন যে সুবিধা পালেহে মানুহ বেছিকৈ আগবাঢ়ি যায় কিমানখিনি পাইছা তাতকৈ চাগে আৰু অলপ যদি বেছিকৈ পোৱা তেতিয়া কিমানখিনি মানে তোমালোক আগবাঢ়ি যাবা মই সেইটোৱে ভাবিছোঁ হয়তো তোমালোকৰ স্কুলৰ অধ্যক্ষ মহোদয় ছাৰ বাইদেউসকলে চাগে তোমালোকক এনেকৈ ট্ৰেইন কৰিছে যে যাৰ বাবে মই আজি অলপ সময়ৰ কাৰণে আহিও থাকিও মানে মই ইমপ্ৰেছ বুলি নহয় আচলতে গাৰ নোম যে যিটো সিঁয়ৰি যায় ন যে ইমান ধুনীয়াকৈ কৰিছে ইমান ধুনীয়াকৈ মানে চকু পানী ওলাই যোৱাৰ নিচিনা লাগিছিল এটা সময়ত মই এনেকুৱা খুব অনুভৱ দিওঁ অলপমান খুব প্ৰতিটো বস্তু মই
আবেগিক খুব হওঁ খুব আন্তৰিকতাৰে লওঁ খুব মনৰ পৰা লওঁ যে ইমান ধুনীয়াকৈ কৰিছে চাৰ্জটো নোহোৱা হৈ গৈছে অকলে যিহেতু যাম মই ভাবিছোঁ চাৰ্জটো থাকক কিন্তু মই পাৰা নাই এইটো বস্তু ভিডিঅ' কৰিছোঁ তোমালোকৰ এই প্ৰতিভাসমূহ আগবাঢ়িছে কবিতা আবৃত্তি মমতাৰ চিঠিয়ে হওক বা এতিয়া যিটো কৰিছে সেইটোৱে হওক গানেই হওক নাচে হওক কেৰাটেই হওক প্ৰতিটো বস্তু ইমান সূক্ষ্মভাৱে ইমান ধুনীয়াকৈ কৰিছা তোমালোকৰ বহুত ভাল হওক সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ উন্নতি কামনা কৰিলোঁ আহি থকা সময়ত যাতে আৰু ভাল হয় চৰকাৰৰ পৰা যিখিনি পদক্ষেপ লয় তোমালোকৰ স্কুলেও যাতে খুব ভালকৈ পায় সকলো ক্ষেত্ৰতে যাতে আগবাঢ়ি যাব পাৰা বাধা বিঘিনিবোৰ যাতে আঁতৰে প্ৰাৰ্থনা কৰি এই প্ৰাৰ্থনাই ইয়াৰ পৰা এইটোৱে প্ৰাৰ্থনা কৰিব যাতে স্কুলখনৰ ভাল হওক ল'ৰা ছোৱালীখিনি ভাল হওক সমাজখনৰ ভাল হওক ধন্যবাদ আৰু মোক কথা ক'বলৈ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ